আপোনালোকৰ ওচৰত চৰকাৰৰ ধাৰ আছে তাৰমানে, গতিকে সেই 10,000 টকাটো আপোনালোকৰ কাৰণে প্ৰাপ্য। মহিলা উদ্যমিতা আঁচনিৰ ধন যদিও চৰকাৰী, সেয়া এতিয়া আপোনালোকৰ বাবে প্ৰাপ্যত পৰিণত হ'ল। সেয়া কেনেকৈ? এই উদ্যমিতা আঁচনিৰ ধন পাবৰ কাৰণে এটা গোটৰ এগৰাকী মেম্বাৰ হোৱাটো আপোনাৰ খুবেই প্ৰয়োজন। আৰু এটা গোটৰ মেম্বাৰে যোৱা 3টা বছৰত কোনখিনি কাম কৰি আহিছে আমি স্বচক্ষে দেখি আহিছোঁ। যে 2023 চনৰ হয়তো জুলাই মাহত বোধ কৰোঁ, জুলাই মাহতে আৰম্ভ হোৱা অমৃত কলহ, আপোনালোকে ঘৰে ঘৰে গৈ পেলাই মাটি কালেক্ট কৰি অযোধ্যালৈ প্ৰেৰণ কৰা যিটো প্ৰক্ৰিয়া আছিলে, তাৰ পৰৱৰ্তী কালত আপোনালোকক গছপুলি ৰোপণ কৰিবলৈ ক'লে, গছপুলি ৰোপণ কৰিলে, গছপুলি গৈ ৰোপণ কৰি এটা ইণ্টাৰনেটৰ এটা ছাইটত গৈ পেলাই আপোনালোকে আপলোড কৰিব লাগে। এই বছৰ সেই এটা বছৰ সম্পূৰ্ণ হোৱাৰ পাছত ক'লে যে আপোনালোকে সেই যোৱা বছৰৰ গছপুলিটো আপোনালোকে ৰোপণ কৰিবৰ কাৰণে যদি ৰোপণ কৰিছিলে, যদি আপোনালোকে যদি জীয়াই থকা নাই, তেতিয়াহ'লে পুনৰাই আপোনালোকে আকৌ এটা গছপুলি ৰোপণ কৰক। যদি জীয়াই আছে তেতিয়াহ'লে সেই গছপুলিটোৰ সৈতে আপোনালোকে ফটো সেই নিৰ্দিষ্ট ছাইটটোত আপলোড কৰিব লাগিব, অন্যথা আপোনালোকে উদ্যমিতা আঁচনিৰ ধন পাবৰ কাৰণে হয়তো যোগ্যতা হেৰুৱাব পাৰে। এনেকুৱা ধৰণৰ কথা বতৰাবিলাক চলিলে। আৰু আমি দেখি আহিছোঁ বিভিন্ন ধৰণৰ সভা সমিতি, সেই নিৰ্দিষ্ট ৰাজনৈতিক দলটোৰ সভা সমিতিবিলাকত আপোনালোকে কি কৰে, এযোৰ মানে ইউনিফৰ্ম টাইপৰ এটা গোটৰ ধৰি লওক এটা নীলা হ'লে নীলা, সেউজীয়া হ'লে সেউজীয়া ধৰণৰ এটা নিৰ্দিষ্ট ৰঙৰ কাপোৰ সেই গ্ৰুপটোৰ বা সেই গোটটোৰ মহিলাসকলে পিন্ধি পেলাই সেই মিটিঙত অংশগ্ৰহণ কৰিব লাগে। মিটিঙত অংশগ্ৰহণ কৰাটোতো খুবেই জৰুৰী, মিটিঙত অংশগ্ৰহণ কৰাটো খুবেই জৰুৰী। তেনেকৈ আপোনালোকে বিভিন্ন ধৰণৰ সভা সমিতিবিলাকত মানে আপোনালোকে যায়। আৰু ঠিক তেনেদৰে যোৱা 3টা বছৰত যদি আপোনালোকে এযোৰ কাপোৰেই পিন্ধি থকা নাই, গতিকে 2যোৰ 3যোৰটা কাপোৰ কিনিছে, তো সেইধৰণে আপোনালোকৰ খৰচ হৈছে। ইণ্টাৰনেটত আপলোড কৰিবলৈ প্ৰতিগৰাকী মহিলাইতো নাজানে, গতিকে এটা নিৰ্দিষ্ট ইণ্টাৰনেট কেফেত যাব, কোনোবা এখন সভা, গোটৰ মিটিংবিলাক আছে, গোটৰ মিটিং আয়োজন হয়, গোটৰ মিটিঙত আপোনালোকে যাব, তাতো আপোনালোকৰ খৰচ হয়। তো মই দেখিলোঁ পুলি ৰোৱা, অমৃত কলহ যাত্ৰা, আপোনাৰ গোটৰ মিটিঙত যোৱা, এযোৰ নিৰ্দিষ্ট কাপোৰ পিন্ধি পেলাই যোৱা, এই ধৰণৰ কামবিলাক কৰি থাকোঁতে আপোনালোকৰ যোৱা দেখোন 3টা বছৰত, প্ৰায় 3টা বছৰত আপোনালোকৰ দেখোন 7-8 হাজাৰ টকা গুচিয়ে গ'ল বোধ কৰোঁ, হয়নে? তো তেতিয়া আপোনালোকক এতিয়া 10,000 টকাহে দিছে। সেই 10,000 টকাটো সেইকাৰণে কৈছোঁ আপোনালোকৰ কাৰণে প্ৰাপ্য, সেইটো আপোনালোকে পাব লগা। আপোনালোকৰ ওচৰত চৰকাৰৰ ধাৰ আছে তাৰমানে। আপোনালোকে যে চৰকাৰী যিবিলাক কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে ইমান দিনে, কাৰণ আমি টাউনলৈ গ'লেই গাড়ীখনহে দিয়ে, তাত গৈ পেলাই চাহ খোৱা, কিবা কৰা, অন্যান্য এইবিলাক কামৰ কাৰণেতো আপোনালোকৰ খৰচ হয়। গতিকে 7-8 হাজাৰ টকা, বেছিও যদি হৈছে 6-7 হাজাৰ টকাটো হৈছে খৰচ, আধা টকাটো হৈছে, আধা টকাহে আপোনালোকে, গতিকে সেই 10,000 টকাটো আপোনালোকৰ কাৰণে প্ৰাপ্য। গতিকে ক্ৰেডিটটো কোনোবাই লওক, সেইটো মই ক'ব যোৱা নাই, কিন্তু আপোনালোকৰ প্ৰাপ্যটো এতিয়া এৰি নিদিব। আপোনালোকে বহুত সময় খৰচ কৰিলে। আটাইতকৈ ডাঙৰ কথা হ'ল যে টকাটো খৰচ হৈছে বুলি যে কৈছোঁ, টকা খৰচ হৈছে সেইটো ঠিক, কিন্তু সময় খৰচটো আপুনি ঘূৰাই নাপায়। আপোনালোকৰ যে সময় খৰচ হ'ল, মই দেখিছোঁ অমৃত যাত্ৰাৰ নামত একদম মানে পথেদি ৰাস্তাইদি গৈ এটা প্ৰচেছন হৈ যায়, সেই ধৰণৰ মহিলা গোট খায়। আৰু বিভিন্ন ধৰণৰ পৰিৱেশ দেখিছোঁ গছপুলি ৰোৱাৰ ক্ষেত্ৰতো, ৰোপণৰ ক্ষেত্ৰতো। গতিকে প্ৰাপ্য এৰি নিদিব দেই, বঢ়িয়া।